কেবিনেট বৈঠক আজি আৰম্ভ হ'ব। মাননীয় মুখ্যমন্ত্ৰীৰ লগত যি মন্ত্ৰীসকল আহিব আৰু কেবিনেট মন্ত্ৰী ইয়াত কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। এই কেবিনেট বৈঠকখনে মৰিগাঁও জিলাবাসী ৰাইজৰ কাৰণে এটা গৌৰৱ। ইয়াত বিভিন্ন সমস্যা আছে। এই বিভিন্ন সমস্যাবিলাক একেদিনা সমস্যাৰ সমাধান নহয়, কিন্তু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা ভাল পদক্ষেপ গ্ৰহণ কৰি মৰিগাঁওবাসীৰ কাৰণে যে কেবিনেটখন বহুৱাই ইয়াৰ সমস্যাসমূহ তেখেতসকলে ভালদৰে হৃদয়গম কৰিব আৰু যিমান চেষ্টা কৰিব লাগে সেইখিনি কৰিব চেষ্টা কৰিব। একে সময়তে গোটেইবিলাক সমাধান কৰা সম্ভৱ নহয়। যিমান পায় মাননীয় মুখ্যমন্ত্ৰী মহোদয় কেবিনেট আলোচনা কৰি এটা পেকেজ কেবিনেট মৰিগাঁৱৰ কাৰণে এটা পেকেজ ঘোষণা কৰিব। শিক্ষা ক্ষেত্ৰত বিশেষকৈ আৰু ইয়াত থকা আমাৰ ক্ৰীড়া সন্থা সেইখন আছে, মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ বিষয়ে চেষ্টা কৰিব। আৰু মৰিগাঁও যেতিয়া স্বাধীনতা দিৱসত তেখেতে দুটা বস্তু কমিট কৰিছিলে, ঘোষণা কৰিছিল যে মৰিগাঁও জিলাত এখন মেডিকেল কলেজ স্থাপন কৰা হ'ব। সেইখন ইতিমধ্যে হৈ আছে। আৰু এটা ঘোষণা কৰিছিল যে ড্ৰেইনটো ঘোষণা কৰিছিল তেখেতে। ড্ৰেইনটো আজি আমি আলোচনাৰ মাজে কালি কেবিনেট মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ, সেইটো এইবাৰ ঘোষণা হ'ব। আৰু বাকী কিছুমান আছে সেইখিনি স্কুলৰ। আজি কাৰ্যসূচী আছে প্ৰথম কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ পিছত ইয়াৰ পৰা যাব উদ্যোগ ছেমিকণ্ডাক্টৰ, তাৰপৰা জোনবিল মেলা, এই তিনিটাই আছে। এনে পাঁচটা আছিল যে ভোৰাগাঁৱত যিখন ব্ৰহ্মপুত্ৰৰ ওপৰত যিখন দলং নিৰ্মাণ কৰা হেৰি কৰা তেখেতে পৰিদৰ্শন কৰা আছিল, সেইটো কিন্তু বৰ্জন কৰিলে। পবিতৰাটো বৰ্জন কৰিছে। ইয়াৰ পিছত তেখেত আহিব। এতিয়া জিলাখনৰ বাবে ভাল খবৰ আনিব বুলি ভাল খবৰ নিশ্চয়। আপোনাৰ সদৰ সমষ্টিৰ কাৰণে কেনেধৰণৰ? সদৰ সমষ্টিৰ কাৰণে মই আগতে ক'লোঁ যে একেলগে সকলো বস্তু সমাধান কৰা সম্ভৱ নহয়। বিশেষকৈ মোৰ ড্ৰেইনটো মৰিগাঁও সদৰ মৰিগাঁও নগৰবাসী ৰাইজৰ কাৰণে অভিশপ্ত। মই অভিশপ্ত ভাঙিলোঁ। মই বিধায়ক হৈ মৰিগাঁও টাউনখন এজাকি বতৰত আঁঠুৱাটো পানী হয়, একাঠু পানী হয়। সেইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে 50 কোটি টকা আবণ্টন দিলে। দিয়াত সেইটো এটা চাইড ড্ৰেইনটো হৈ গ'ল। এইবাৰ আৰু নেক্সটটো এইবাৰ ঘোষণা কৰিব। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।